PM কিষাণৰ KYC PM কিষাণৰ KYC আপডেট কৰিব লাগিব। এতিয়া এই যি 23 নম্বৰ ইনষ্টলমেণ্ট পোৱাৰ আগত সকলো কৃষকে কৰিব লাগিব, নহ'লে আপোনালোকৰ কি হ'ব, আপোনালোকে এই যি 23 নম্বৰ ইনষ্টলমেণ্ট আপোনালোকে নাপায়। তো বিষয়টো কোনসকল কৃষকে কৰিব লাগিব, কেতিয়া এই 23 নম্বৰ কিস্তি দিব বা কৃষক পঞ্জীয়ন, এই সকলোখিনি বিষয় আৰু নতুনকৈ এই PM কিষাণৰ কি হৈছে, আবেদন প্ৰক্ৰিয়া চলি আছে নে নাই, এই সকলোখিনি আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কওঁ, ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰধানমন্ত্ৰী যি PM কিষাণৰ যি আপোনালোকৰ 23 নম্বৰ ইনষ্টলমেণ্ট কেতিয়ালৈ দিব, সেইখিনি আপোনালোকে বহুতে সুধি আছে কমেণ্টৰ জৰিয়তে, কেতিয়ালৈ দিব, এই জুন মাহত দিব নে নিদিয়ে। আপোনালোকৰ এই যি PM কিষাণৰ ইনষ্টলমেণ্ট জুন মাহত দিয়াটো আপোনালোকৰ প্ৰায় নিশ্চিত হৈ পৰিছে, জুন মাহতে দিব। এতিয়া আপোনালোকে গমে পায় এই যি কৃষকৰ ইনষ্টলমেণ্ট, এতিয়া বহুত দিনৰ আগতে পে'মেণ্ট ডেটটো কেতিয়া সেইটো কৈ নিদিয়ে। তো যিদিনাখনি দিব তাৰ 10 দিনমানৰ আগত বা 5 দিনমানৰ আগত সেইখিনি অফিচিয়েলি ঘোষণা কৰে। এতিয়া যিহেতু জুন মাহ সোমোৱাই নাই, তো তাৰ বাবে এতিয়াতো আপোনালোকক ঘোষণা কৰা কোনো ধৰণৰ কথাই আহি নপৰে। তো এতিয়া আপোনালোকে সম্পূৰ্ণ গম পালে যে 23 নম্বৰ কিস্তি কেতিয়ালৈ দিব, এতিয়ালৈ কোনো ধৰণৰ আপডেট নাই। এতিয়া কথাটো হ'ল যে নতুনকৈ আবেদন কৰিব পাৰিম নে নোৱাৰিম। এতিয়া আপোনালোকে চাওক, এইবাৰ PM কিষাণৰ এই যি আবেদন প্ৰক্ৰিয়া কৰিবলৈ গ'লে বহুতখিনি আগতকৈ বেলেগ ধৰণৰ হ'ল। কাৰণ কেলৈ মাজতে এনেকুৱা ধৰণৰ কৃষক ওলাই গ'ল যি নেকি খেতিৰ সৈতে জড়িতই নহয়, তেওঁলোকে মাটি পথাৰলৈ গৈয়ে পোৱা নাই, ধান খেতিয়ে হওক যি খেতিয়ে নহওক এইখিনি কৰিয়ে পোৱা নাই, তেনেকুৱা কৃষকো ওলালে। সেইখিনি ভেৰিফিকেশ্যন কৰি নাম বাদ পৰিলে, তেওঁলোকৰ সেইখিনি কি কৰিব লগা হ'ল, নাম বাদ পৰিলে তেওঁলোকৰ কৃষকৰ সেই যি ইনষ্টলমেণ্ট সেইখিনি বন্ধ কৰি দিয়া হ'ল। আৰু সময়ত সেইখিনি ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও সেইখিনি উল্লেখ কৰিছিলে। তো এতিয়া কথাটো এইটো যে সেইবাবে আপোনালোকে যদি নতুনকৈ আবেদন কৰিব লগা হয়, আপোনালোকে নিজৰ জবাববন্দীত নাম থাকিব লাগিব। আপোনালোকৰ নিজৰ নাম থকাৰ পাছত আপোনালোকৰ নিজৰ সেই সকলোখিনি ডকুমেণ্ট আপোনালোকৰ লগত থাকিব লাগিব। খাজানা ৰচিদ, আপোনালোকৰ জবাববন্দী কপি, সকলোখিনি আপোনালোকৰ যদি নিজৰ নামত আছে তেনেহ'লে জবাববন্দী কপি যদি আপোনাৰ নাম আছে তেনেহ'লে আপোনালোকে নিশ্চয় আবেদন কৰিব পাৰিব। আৰু আবেদন কৰিবলৈ হ'লে আপোনালোকে কৃষকৰ যি অফিচত যাব, তাৰ পৰা আপোনালোকে যিকোনো CSC চেণ্টাৰত আপোনালোকে আবেদন কৰিলে আপোনালোকে অনলাইন যোগেদি সেইখিনি সকলো হৈ যাব। তো প্ৰথমতে আপোনালোকে পত্ৰখন পূৰ কৰি জমা দিব লাগিব। তেতিয়া আপোনালোকে গম পালে এতিয়া সেইখিনি কথা। আৰু বিশেষকৈ এই ক্ষেত্ৰত আপোনালোকে অফিচত যোগাযোগ কৰিব লাগিব। এতিয়া কথাটো যে KYC আপডেট, এতিয়া KYC আপডেট কোনসকলে কৰিব লাগিব। আপোনালোকে সকলোৱে গম পায় যে যিসকলৰ ধৰি লওক বেংকৰ সৈতে লিংক নাই, KYC কৰিবলৈ আপোনালোকে সেইখিনি কৰা নাই, আগৰ প্ৰথমৰ পৰা যিসকলে পাই আছে তাত আপোনালোকৰ ইলিজিবিলিটি ষ্টেটাছত সকলোখিনি ঠিকেই দেখাই আছে। KYC হওক, লেণ্ড চিডিং হওক, আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ হওক, সকলোখিনি যদি ইয়েছে দেখাই আছে তেনেহ'লে আপোনালোকে চিন্তা কৰাৰ বিষয় নাই। বহুতে ভয় খুৱাই দিছে যে আপোনালোকে KYC আপডেট কৰিব লাগিব, নহ'লে আপোনালোকৰ কৃষকৰ পে'মেণ্ট কাটি দিব। তেনেকুৱা ধৰণৰ নহয়। যদি আপোনালোকে নিজৰ ইলিজিবিলিটি ষ্টেটাছটো আপোনালোকে চেক কৰিছে, অতি সোনকালে চেক কৰি ল'ব। যদি কৰা নাই, কৰাৰ পাছত যদি আপোনালোকে লেণ্ড চিডিংটো ভাল দেখিছে, ইয়েছ হৈ আছে, গ্ৰেণ্টি হয়, তেনেহ'লে আপোনালোকে চিন্তা কৰাৰ বিষয় নাই। KYC যদি আপোনালোকৰ ইয়েছ হৈ আছে তেনেহ'লে চিন্তা কৰাৰ বিষয় নাই। আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ সেইটো যদি আপোনালোকৰ ইয়েছ হৈ আছে তাত আপোনালোকে চিন্তা কৰিবলৈ বিষয় নাই। পে'মেণ্ট মোড আধাৰ হৈ আছে, FTA প্ৰচেছ ইয়েছ হৈ আছে, তেনেহ'লে আপোনালোকে চিন্তা কৰাৰ বিষয়টো ক'ত, বিষয় আপোনালোকৰ নাই। যিসকল ধৰি লওক KYC আপোনালোকৰ নো দেখাই আছে ৰেড চিন ক্ৰছ চিনেৰে, তেতিয়া আপোনালোকে এইখিনি কাম কৰিব লাগিব। তো বিশেষকৈ সেইখিনিয়ে আপোনালোকৰ কাম। আৰু এটা কথা সুধি আছিলে যে কৃষক পঞ্জীয়ন কৰিব লাগিব নে নালাগে। এতিয়া কৃষক পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত বহুত ভাগে কৈছে। চাওক, এতিয়া বহুত দিনৰ আগৰ পৰাই কৈ আছিলে যে কৃষক পঞ্জীয়ন কৰিবই লাগিব, তেতিয়াহে আপোনালোকৰ কৃষকৰ পইচাটো সোমাব এনেকুৱা। তো কৃষক পঞ্জীয়নটো হৈছে কৃষকৰ যিসমূহ সা সুবিধা থাকে কিছুমান, তো সেইখিনি আপোনালোকে তাৰ পৰা বঞ্চিত হ'ব। যদি আপোনালোকে কৰিব পাৰে কৃষক পঞ্জীয়ন, সকলো নথিপত্ৰ আছে, তেনেহ'লে আপোনালোকে কৰি ল'ব, তাত কোনো অসুবিধা নাই। কিন্তু এই যে ইনষ্টলমেণ্টটো পাবৰ বাবে আপোনালোকে কৰিব লাগিব এনেকুৱা ধৰণৰ কথা নহয়। কাৰণ কেলৈ এইটো সোমাই আহিয়ে আছে। আপোনালোকে যদি সঠিক এজন কৃষক হয়, খেতিৰ সৈতে জড়িত, আপুনি নিশ্চয় কৃষকৰ এই সা সুবিধাটো আপোনালোকে পাব। তো এইখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। ভিডিঅ'টোত আপোনালোকক এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে পায়।